ইমান পাৰ্চনেল কথা কৈ দিছে এইবিলাক কথাটো মানে কেনেকে উলিয়াইছে এও জানে দেই ক'ৰ পৰা উলিয়াইছে মই বিদ্যা ওপৰত খাই কৈছোঁ মই কোৱা নাই মই বিদ্যা কোৱা নাই একো কথা ক'ৰ পৰা কৈছে নাজানো আৰু এইটো নহয় যে নতুন বস্তু পঢ়িব নালাগে নতুন বস্তু শিকিব নালাগে কিন্তু আমি যেতিয়া মানুহক জাজ কৰোঁ তেতিয়া কোনোবাখিনিত সেইটোও চাগে চাব লাগে যে তেওঁৰ মাজতো কিবা এটা আছে আৰু বিচাৰিলে চাগে সকলোৰে মাজত কিবা এটা পোৱাই যায় মানে মই এতিয়া অকণমান নেগেটিভলি কথাটো কৈছোঁ আজি কিছুমান ইণ্টাৰনেশ্যনেল টেৰৰিষ্ট অৰ্গেনাইজেশ্যনছ আছে তাৰে যিজন লিডাৰ তাৰ পৰা আমাৰ শিকিবলগীয়া একোৱেই নাই গোটেই সন্ত্ৰাসবাদ বিয়পাই আছে কি শিকিবা কিন্তু অকণমান যদি মন দি চাওঁ ন আমি তেওঁৰ মেনেজমেণ্ট স্কিলটো ভাবকচোন গোটেই ইণ্টাৰনেশ্যনেল লেভেলত প্ৰত্যেকখন কাণ্ট্ৰিৰ মানুহ সিহঁতক বিচাৰি আছে তাৰ মাজত চকুত ধুলি দি সিহঁতে কাম কৰি আছে কিন্তু তাৰমানে কি লেভেলৰ মেনেজমেণ্ট স্কিল আছে সেই মেনেজমেণ্ট স্কিলখিনি যদি ভাল কামত লগাব পৰা গ'লহেঁতেন কিমান ভাল হ'লহেঁতেন ইমান ভাল মেনেজাৰ এটা যি কাৰণতে নহওক সমাজৰ পৰা আঁতৰি সমাজ বিৰোধী কাম কৰি আছে সেইটো মানে আমাৰ এটা কালেক্টিভ ফেইলিয়াৰ আমাৰ ইয়াতো তেনেকুৱা আছে বিভিন্ন দল উগ্ৰপন্থী সংগঠন কিবা কিবি আছে তেওঁলোকৰ চলাই আছে নিজৰ কাম চলাই আছে মানে সিহঁতৰ পটেঞ্চিয়েল আছিলে তে সেই যিখিনি আমাৰ সমাজৰ সক্ষম মানুহ আছিলে বিৰাট জনা বুজা মানুহ আছিলে সেই মানুহখিনি আমাৰ সমাজৰ পৰা আঁতৰি গুচি গ'ল এইটো মোৰ মতে আমাৰ এটা কালেক্টিভ ফেইলিয়াৰ আৰু ইয়াৰ কাৰণ কোনোবাখিনিত নহয় কোনোবাখিনিত সেইটোৱে যে আমি কেৱল কেইটামান প্ৰশ্নৰ উত্তৰ দিব পৰা মানুহকে জ্ঞানী বুলি ভাবি বহি আছোঁ মই আপোনাৰ উত্তৰটো দিলোনে বাৰু বঢ়িয়াকে দিছে আমাৰ সেইকাৰণে NAPO সেইটো কথা কৈছে পুল বনাইছে যিটো ল'ৰা ছোৱালী যিটোত পাৰ্গত যিটোতে আগবঢ়াব লাগে তাকে নকৰি মা দেউতাকে ময়ো বিদ্যালয়ৰ লগত জড়িত শিক্ষকতাৰ লগত জড়িত ইয়াতে বহুত শিক্ষক আছে আমি ল'ৰা ছোৱালী ইভালুৱেশ্যন বাচ্চা এটা আমৰ ছবি আঁকি ল'লে এতিয়া শিক্ষকে ইভালুৱেশ্যন কৰি 10ৰ ভিতৰত নম্বৰ দিলে 2 আমটো অকণমান বেকা বেকি হৈছিল আপোনালোকে কওকচোন আম সদায় একে চাইজৰটো নহয় বাচ্চাটো ঘৰত চাগে তেনেকুৱা বেকা আমি দেখা পাইছে গতিকে এই অনুপাতে তেওঁলোকৰ ইভালুৱেশ্যন হ'ব লাগে আৰু আপোনালোকে মাৰ্কশ্বিটৰ পিছে পিছে যিসকল অভিভাৱক আছে কওঁ যে মাৰ্কশ্বিটৰ পিছে পিছে নদৌৰিব যদি মাৰ্কশ্বিটৰ পিছত দৌৰে অকল মাৰ্কশ্বিটে থাকিব আপোনালোকৰ লগত গতিকে ছাৰে যিখিনি কথা ক'লে যে আমি শিক্ষক হিচাপেও ল'ৰা ছোৱালীক এই গাধ বুলি কোৱাৰ সলনি যে তুমিও যিখিনি কৈছা ভাল আৰু ভাল হ'ব যদি কাৰোবাৰ প্ৰশ্ন আছে আমি ল'ব বিচাৰিম অকণমান আগবাঢ়ি আহিলে ভাল পাম মই এটা কথা কওঁ ছাৰ মাজতে কথাবোৰ এইকাৰণে ল'ব নালাগে যে মই কৈছোঁ মইনো কোন ন কাৰোবাক কিবা উপদেশ দিবলৈ মই জাষ্ট মোৰ মনৰ কথাখিনি কৈছোঁ আপোনালোকে নিজাকে ভাবক যে এইখিনি ভাল কথা বেয়া কথা ভাল কথা যেন লাগিলে লওক বেয়া কথা যেন লাগিলে ডাষ্টবিন আছে চাগে তেনেকুৱা ক'ৰবাত পেলাই থৈ গুচি গ'লেই হ'ল প্ৰশ্ন ল'ব বিচাৰিম আছে কোনোবাই আগবাঢ়ি আহক কোনো ক্ষেত্ৰতে মই উদাহৰণ এটা দিম আপোনাৰ জীৱনৰ ধৈৰ্যৰ কাহিনী তাৰ আগতে আপুনি কৈ লওক ছাৰ মানে সকলোৱে জানে এইটো কথা আৰু যে ধৈৰ্য থাকিলে ভাল এইটো নতুনকৈ কিবা ক'বলগীয়া কথা বুলি মই ভবা নাই জানেই সকলোৱে ধৈৰ্য থাকিলে ভাল বুলি তাৰ মাজতে মানুহ হ'লে কেতিয়াবা অধৈৰ্যও হ'ব খঙো উঠিব দুখো লাগিব আপোনাৰ ছাৰ খং নুঠে মোৰ খং নুঠে বুলি ক'লেতো মিছা কথা কোৱা হ'ব কিন্তু মোৰ খংটো মোৰ নিয়ন্ত্ৰণত আছে মানে মই ডিচাইড কৰিম যে মই খং কেতিয়া কৰিম মোক আপুনি কিবা এটা কৰি দিলে মোৰ খং নুঠে মানে খংটো উঠিব মই নেদেখুৱাওঁ মই চাম আৰু যেতিয়া সময় হয় তেতিয়া খংটো দেখুৱাম আৰু মই ধৈৰ্যৰ কথাটো ছাৰক এইকাৰণে সুধিছিলোঁ যে ছাৰ দেউতা এক্সিডেণ্টলি ঢুকাইছিল ছাৰে এতিয়া আকৌ মই মুখস্থ কৰি আহিছোঁ ছাৰৰ দেউতা ঢুকাইছিল হস্পিটেলত মা আৰু ছাৰে আছিলে তেতিয়া ছাৰ আৰু মা আছিলে ছাৰে চব হস্পিটেলৰ বিল চিল দিছে চব আলহীক ফোন কৰিছে চবে আহিলে তেতিয়া মায়ে সুধিছে যে বাবা কি হ'ল কৈছে নাই একো হোৱা নাই চব আলহী যেতিয়া আহি পালে তেতিয়া ছাৰে ভাবিলে নাই এতিয়াতো কণ্ট্ৰল কৰাব পৰা যাব গতিকে এজন পিতৃৰ বিয়োগত এজন পুত্ৰই কণ্ট্ৰল কৰি থকাটো আৰু এজন মাকৰ স্বাৰ্থত সেইখিনি সময়ত এটা কৰুণ কাহিনী আৰু সেইখিনি মানে মানুহৰ জীৱনৰ ধৈৰ্য তাৰপিছত গোটেইখিনি কণ্ট্ৰল কৰি যেতিয়া আলহী আহিলে নিজৰ অঙহী বঙহী তেতিয়াহে ছাৰে মাকক ক'লে যে মোৰ দেউতা নাই কথাখিনি ছাৰে অকণমান ভাবুক হৈ গৈছে নাই মানে এইটোৱে নিয়ম ন যে যি আজি আপোনাৰ লগত আছে এদিন এইবোৰ আঁতৰি যাব লছ ইজ দ্য অনলি ট্ৰুথ গতিকে এইটো মানি লোৱাৰ বাহিৰেতো বেলেগ উপায় নাই খুব চৰ্চিত হৈ আছে এই বিষয়ে আপুনি কি ক'ব এইবিলাক আপোনাৰ ঢৌৰলেখীয়া কথা এই আহে এই যায় এইবিলাকক বৰ বেছি গুৰুত্ব দি লাভ নাই আজি মই নাজানো দেই মোক কাৰণ কোনোৱে কোৱা নাই আপুনি মোৰ ক্লাছ বুলি আজি যদি দুই এটা মেছেজ চেছেজ আহে মোৰ মনটো অলপ ভালেই লাগিব নহ'লে মিছা কথা কৈছে বুলি মানি ল'ম আৰু মই সেইটো বিষয়ে নাজানো বাৰু ক্লাছ হৈছোঁ নে হোৱা নাই যদি হৈছোঁ সেইটো খন্তেকীয়া কথা এটা সেইটো বুকুত বান্ধি লাভ নাই 2 মাহ পিছত বেলেগ কিবা খবৰ আহিব কোন পাৰ্থপ্ৰতিম শৰ্মা চবে পাহৰিব পাৰ্থপ্ৰতিম শইকীয়া পাৰ্থপ্ৰতিম হাজৰিকা যি টি হৈ যাব পাৰে
গতিকে এইবিলাক মই সঁচাকৈ ইমান বেছি ভালো লাগিছে দেই। আজি ধৰক এতিয়া মই বঙাইগাঁৱত আছোঁ, ইয়াতে কোনোবাই গম পালে থকা বুলি মোক ইয়ালৈ মাতি পঠিয়াইছে, মই বিৰাট ফূৰ্তি পাইছোঁ, আপোনালোকৰ লগত কথা পাতিছোঁ। আৰু মই জানো এতিয়া যিবিলাকে প্ৰশ্ন সোধা নাই, অলপ পিছত যেতিয়া মই নামি যাম তেওঁলোকেও মোক প্ৰশ্ন সুধিব, মই পাৰালৈকে উত্তৰো দিম। গতিকে মই ভালেই পাইছোঁ, নিজৰ মনৰ কথা কৈতো প্ৰত্যেক মানুহে ভাল পায়, মানুহবিলাক এক্সপ্ৰেছিভেই হয় বাই ডিফল্ট, গতিকে ভাল পাইছোঁ। কিন্তু মানে আপুনি যিটো কথা কৈছে সেইটো মই খুব মানিবলৈ টান পাইছোঁ, খুব ডাঙৰ পৰ্যায়ত কৰি দিলে আপুনি, মানিবলৈ অকণমান টান পাইছোঁ। নহয় ছাৰ, হয়, আৰু নিজে নিজৰ গুণটো নেদেখা ভাল মানুহৰ এটা লক্ষণ। আৰু ছাৰে কিন্তু তোষামত বেয়া পায়। ছাৰে ক'ৰবাত ইণ্টাৰভিউত কৈছিল যে মই তোষামতটো বেয়া পাওঁ, তই লগত মুখস্থ কৰি আহিছে। ছাৰ এটা কথা আপুনি টিভি ইণ্টাৰভিউ এটাত কৈছিলে যে যিসকল ভাল ল'ৰা ছোৱালী তেওঁলোকক সম্বৰ্ধনা জনোৱা হয়, বা মই টপাৰ হৈছোঁ ইয়াৰ অৰ্থ এইটো নহয় যে যিখিনি ছেকেণ্ড থাৰ্ড বা বাকীবোৰ একো নাজানে, হয়তো তেওঁলোকে ভালকৈ জনা বস্তুবোৰ পৰীক্ষাত নাহিলে। আমি আজি এই প্ৰসংগত কৈছোঁ যে যিবোৰ আমি মেট্ৰিক পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী যিবোৰ হয় টপাৰবিলাকক আমি সম্বৰ্ধনা জনাওঁ, বাকী মিডিল ক্লাছ যিখিনি আছে ল'ৰা ছোৱালী তেওঁলোকক কিন্তু ছাৰ আমি ইগন'ৰ কৰোঁ। এই কথাটো ছাৰ কিমান দূৰ সমীচীন, বা কেনেকৈ তেওঁলোকক আমি এডিফিকেশ্যন কৰিব লাগে বা মটিভেট কৰিব লাগে? কাইলৈ পৰহি এখন কলেজত এইটো কাহিনী কৈছোঁ, যিহেতু আপোনাৰ প্ৰশ্নটোৰ লগত কাহিনীটোৰ মিল আছে, যদি সময় আছে মই ক'ব খুজিম। এজন ল'ৰাৰ কথা দেই, ৰিজাল্টৰ পিছত মোৰ লগৰ ল'ৰাবিলাকক খানা বহুত দিনলৈ দিয়া হোৱা নাছিলে, চবকে খানা দিছোঁ, সিহঁতক খানা দিয়া নাই, মানে বহুত দিনলৈ দিয়া নাই, কাৰণ মই জানো যে সিহঁতে বেয়া নাপায়, সিহঁতে বুজি পায়। যিয়ে বুজি পায় তাকেতো আপুনি টেকেন ফৰ গ্ৰাণ্টেড লয় ন, তো মই অকণমান নিজৰ লগ বন্ধুবিলাকক টেকেন ফৰ গ্ৰাণ্টেড লৈছোঁ আৰু যে ইহঁতক দিম লাহে লাহে, সিহঁতে বুজি পাব। তো 1.5 মাহমান পিছত যেতিয়া অকণমান মই আজৰি হৈছোঁ, তেতিয়া আমি খানা এটা খাইছোঁ। সেই খানা খাওঁতে এজন ল'ৰা সি আহি মানে মোক সাৱত মাৰি ধৰি লিটাৰেলি কান্দিছে, মানে কান্দি কৈছে আৰু যে তই বহুত চেষ্টা কৰিলি আৰু তোৰ চেষ্টাতে মানে আমি মেট্ৰিক ভালে কুশলে হৈ গ'লগৈ, কিন্তু তাৰপিছত তই যেতিয়া ইয়াৰ পৰা গুচি গ'লি ন, মানে সেই হেৰিটো নোপোৱা হৈ গ'লোঁ, পঢ়িবলৈ ফ্ৰেণ্ড নোপোৱা হৈ গ'লোঁ মানে, আৰু সেইকাৰণে হায়াৰ ছেকেণ্ডেৰীৰ পৰা পঢ়াই নহ'ল। এতিয়া সি তাতে দোকান চোকান দি চলি আছে। তাৰ অৰ্থ এইটো নহয় যে দোকান দিয়া মানুহ বেয়া, সি তেনেকৈ চলি আছে আৰু সি হেপ্পী দেই। তেনেকৈ মই বুজাব পাৰিছোঁ নে নাজানো, সকলোৰে নিজৰ নিজৰ কামৰ নিজৰ নিজৰ ইম্পৰ্টেঞ্চ আছে, তেওঁ তেনেকৈ হেপ্পী হৈ আছে। মোক কিবা বেলেগ লাগে মই কিবা বেলেগ কৰিছোঁ, কাৰোবাক কিবা বেলেগ লাগে তেওঁ বেলেগ কৰিব, যাৰ যি মন যায় কৰি গৈছে, প্ৰব্লেম নাই। সি মানে সাৱত মাৰি ধৰি কৈছে যে মই যদিও মানে পঢ়া শুনা বহুত বেছি নকৰিলোঁ, কিন্তু তই যেতিয়া আজি পাইছ মোৰ এনেকুৱা লাগিছে যে মই পাইছোঁ। এইটো হ'ল মানে কাহিনীটো ন, এতিয়া ফ্লেছ বেকত যাব লাগিব অকণমান দেই, এতিয়া ফ্লেছ বেকলৈকে যাওঁ। ক্লাছ 9-10ৰ সময়ৰ কথা। তেতিয়া ৰাতিপুৱা ধৰক 4:30-5টা বজাত মায়ে আমাক জগাই দিয়ে, জগাই ধুনীয়াকৈ গৰম গাখীৰ এগিলাচ দিয়ে, অলপ সময় কাষত বহিও থাকে, কিজানি আকৌ শুৱে বুলি, হয়নে? তাৰপিছত কি পঢ়িলি বুলি অলপ পিছত আকৌ সুধেও, ৰিভাইজ কৰাই দিয়ে। 8টা-8:30 বাজোতে গৰম গৰম ভাত দিয়ে, গা পা ধুই ভাত পানী খাই স্কুললৈকে যাওঁ। সেই যিজন ল'ৰা সি ৰাতিপুৱা 4:30-5টাতে উঠে, দেউতাকৰ লগত পথাৰলৈ যায়, মানে হাল মাৰোঁতে সহায় কৰিবলৈ। তাৰপিছত 7টা-7:30 বজাত সিও উভতি আহে, আহি যদি কিবা খাবলৈ পালে খালে, নেপালে তেনেকৈ স্কুললৈ আহি। এতিয়া আমি একেখন বেঞ্চত বহিছোঁ আৰু আমাক একেটা প্ৰশ্ন সোধা হৈছে। মইতো জানো, মই টপকৈ উত্তৰটো দিছোঁ আৰু সি উত্তৰ দিব পৰা নাই, লগে লগে মোক কৈ দিলে গুড বয় আৰু তাক কৈ দিলে গাধ। এতিয়া মোক আপোনালোকে কওক, সেই ল'ৰাটোৰ লগত অন্যায় কৰা হৈছেনে নাই? কাৰণ আমি যেতিয়া জাজমেণ্ট কৰোঁ তেতিয়া পৰিস্থিতিবিলাক চকুত নাৰাখোঁ। মই কোনোবাখিনিত প্ৰিভিলেজড, হয়তো কোনোবা এনেকুৱা আছে যি মোতকৈও প্ৰিভিলেজড, মই মোৰ ওপৰৰখিনি কথা ক'বলৈ যোৱা নাই। মই কোনোবাখিনিত ইমানখিনি প্ৰিভিলেজড যে মই দুবেলা দুসাঁজ ভাত খাবলৈ চিন্তা কৰিবলগীয়া হোৱা নাই, পঢ়িবলৈ কিতাপৰ কাৰণে চিন্তা কৰিবলগীয়া হোৱা নাই। দেউতাহঁতে কিতাপটো দিছে, কিতাপৰ লগতে বাহিৰে কিতাপ দুখনো পঢ়িবলৈ আনি দিছে যে জ্ঞান অলপ বাঢ়ক বুলি। এতিয়া মোৰ আৰু তাৰ একেটা প্ৰশ্নৰে একেটা ধৰণে একেটা ষ্টাইলত যদি ইভালুৱেশ্যন কৰা হয়, মোৰ মতে তাৰ লগত এটা ইনজাষ্টিছ হৈছে। এইটো প্ৰথম কথা। তেতিয়া মানে মইতো ইমান বুজন নাছিলোঁ, দেউতাই তেতিয়া কৈছিলে মানে যে তইতো কমচে কম সিহঁতক গৈ অলপ পঢ়াব পাৰ, সিহঁত যদি পঢ়াত বেয়া। বৰ হেঁপাহত নহয়, দেউতাই কোৱাৰ কাৰণেহে মই গৈ সিহঁতক পঢ়াইছিলোঁ যেতিয়া। আৰু সেই যে মই পঢ়াইছিলোঁ তাৰে ফলটো মই আজি পাই আছোঁ, যে সেই মানুহকেইটাই মোক এতিয়া অকৃত্ৰিম ভাল পায়। তেতিয়া মই ইমান ভাবি কৰা নাই দেই যে আগলৈ এনেকুৱা হ'ব তেনেকুৱা হ'ব, দেউতাই কৰিব দিছে কৰাইছোঁ আৰু সিহঁতক পঢ়াইছিলোঁ।
এতিয়া যেতিয়া সি মোক সাবত মাৰি ধৰি কান্দি কৈছে ন যে তই পাওঁতে মই পোৱা যেন লাগিছে, মই এতিয়া বুজি পাইছোঁ যে সেই মোৰ সৰু এটা কামৰ ফলত মই কিমান ভাল মানুহ এটা মোৰ চৌপাশত পালোঁ। তাক কৰা অকণমান সৰু সহায়ৰ কাৰণে, যিটো সহায়ত কিন্তু মোৰো লাভ হৈছিল দেই, তাক পঢ়াওঁতে এনেকুৱা নহয় যে তাৰ লাভ হৈছে, তাৰ কি লাভ হৈছে নাজানো, মোৰ বেছি লাভ হৈছে, তাতকৈ বেছি কনচেপ্ট মোৰ ক্লিয়াৰ হৈছিলে। আৰু সেই এটা কামৰ কাৰণে সি মানে ইমান দিনলৈকে মোক নিস্বাৰ্থভাৱে ভাল পাই আছে। সেইকাৰণে মই কওঁ যে ভাল পালে, মৰম কৰিলে মৰম পায় মানুহে। মই অকণমান আপোনাৰ প্ৰশ্নটোৰ পৰা দূৰলৈকে আহিলোঁ। যি নহওক, যিটো তেওঁৰ প্ৰশ্নটো আছিলে যে কোনোবাখিনিত আমি টপাৰ্ছবিলাকক বেছি গুৰুত্ব দিওঁ, আজিও মোক বেছি গুৰুত্ব দিয়া হৈছে। কিন্তু সঁচা কথা এইটোৱে ন, আজি যিগৰাকী ৰেংক 2 হৈছে, ক'ৰবাত মোতকৈ 2 নম্বৰ 3 নম্বৰ কম পাইছে। তাৰ অৰ্থ এইটো নহয় ন তেওঁ নাজানে, তেওঁ জানে, সমানে জানে। প্লাছ আৰু এটা ক'ৰবাত এনেকুৱা মানে আমি সদায় নলেজটোক পাৰ্টিকুলাৰ ডমেইনত মেজাৰ কৰি থাকোঁ। আমি এনেকুৱা ভিডিঅ' দেখিছোঁ ন, কোনোবা ফিল্ম ষ্টাৰ আছে, তেওঁ সোধে ভাৰতৰ প্ৰেচিডেণ্টৰ নাম কি, তেওঁ ক'ব নোৱাৰিলে এইটো মিম বনি যায়। দীঘলী পুখুৰীৰ পাৰ্কত মাইক লগাই লগাই সুধি থাকে, জেনেৰেল নলেজৰ কুৱেশ্যন সুধি থাকে, ৰাইট? নোৱাৰিলে এইটো মূৰ্খ বুলি কৈ দিয়ে। কথাটো হ'ল যে চবৰে নলেজ ডমেইন বেলেগ বেলেগ। কোনোবাই হয়তো বহুত ধুনীয়া খাদ্য ৰান্ধে, তাক তুমি খাদ্য ৰন্ধাৰ ওপৰত প্ৰশ্ন সোধা ফালি দিব। তাক তুমি সুধিবা ক্ৰিকেটৰ ওপৰত প্ৰশ্ন। কোনোবাই বহুত ভাল ক্ৰিকেট খেলে, তাক সুধি আছে ৰাজনীতিৰ ওপৰত প্ৰশ্ন। কোনোবাই ৰাজনীতিৰ বহুত কথা জানে, তাক সুধি আছে ভাত বনোৱাৰ প্ৰশ্ন। তাৰমানে যিয়ে যিটো জানে তাৰ বাহিৰে মানুহে সদায় বেলেগ প্ৰশ্ন সুধি মানে ব্যতিব্যস্ত কৰিব খোজে। এক্টিং লাইনত আপুনি কেনেধৰণে মানে আহিছিলে? মোক ক'বলৈ মন গৈছে উবৰলৈ গৈছিলোঁ বুলি। কিন্তু হেৰি মানে এনেই এক্টিং আপুনি বহি লওক, একো নাই, মই দীঘলীয়াকৈ কমেই ন। তেওঁ মাইক লৈ ভাল পাইছেগে ছাৰ। মই অভিনয় সৰুৰ পৰা কৰিছোঁ দেই, একদম সৰুৰ পৰা। মানে এই দেউতাই চাইকেলৰ আগফালে যে গাৰু দি গামোচা দি যে বান্ধি দিয়ে, আপোনালোকে গম নাপাই চাগে সেইটো। আগত ঠাইখিনি গম নাপায়, পিছত ঠাইখিনি গম পাব। তো আগফালে যিডাল বাৰত এনেকৈ গাৰু এটা দি গামোচা বান্ধি তাৰে ওপৰত লৈ উঠাই লৈ মোক গুচি যায়। প্ৰথম ডাইলগ চাগে মোৰ আছিলে মা মই মাটি খোৱা নাই, সেই শ্ৰীকৃষ্ণ হৈছিল, শ্ৰীকৃষ্ণৰ ৰোল লৈছিলে আপুনি। তাৰপিছত সেনেকৈ অভিনয় মানে সৰুৰ পৰা কৰিছোঁ। কিন্তু আপুনি যিটো এক্টিঙৰ কথা কৰিছে, মই যদি বুজিছোঁ কেমেৰা এক্টিঙৰ কথা কৈছে চাগে, যে চিৰিয়েল টিৰিয়েল কেতিয়াবা কৰিছে, সেইটো মানে ঘটনাক্ৰমে মই আহি গ'লোঁ। মোৰ কোনোদিন প্লেনিং নাছিলে। আমি এটা NGOত তেতিয়া কাম কৰি আছিলোঁ, তাত মই ল'ৰা ছোৱালীবিলাকক বিজ্ঞান, অংক, তাৰপিছত অভিনয় এনেকৈ শিকাওঁ। তো শিশু দিৱসৰ প্ৰগ্ৰাম এটা আছিলে, তাত ল'ৰা ছোৱালীকেইটাই এখন বেংগনাত কৰিলে। সিহঁতে মানে ইনচিষ্ট কৰিলে যে ছাৰ আপুনিও কৰক, আপুনিও কৰক। ময়ো কৰিলোঁ। কৰোঁতে তাত মানে সেই চিৰিয়েলৰ টিমৰ মানুহ আছিলে, আমাৰ দেৱাশিষ দাহঁত আছিলে, তেওঁলোকৰ লগত তেনেকৈ চিনাকি হ'ল। আৰু মানে মোৰে সৌভাগ্য, সেইখিনি সময়ত তেওঁলোকক এটা কেৰেক্টাৰ লগা হৈ আছিলে চিৰিয়েলখনত, সেই কেৰেক্টাৰটো মানে মিচিং হৈ আছিলে। তো মোক ক'লে আৰু যে চিৰিয়েল কৰিবা নেকি? মই ভাবিছোঁ টিভিত মুখখন ওলাব, ইয়াতকৈ ডাঙৰ কথা আৰু কি আছে। মইতো নাজানো ন পিছত এনেকৈ বেয়া টিভি ওলাই থাকিম বুলি। তেতিয়াতো মই কেতিয়াও ওলোৱাই নাই টিভিত। মই ভাবিছোঁ বঢ়িয়া কথা আৰু টিভিত মুখখন ওলাব। মই ভাবিছোঁ এটা দুটা কিবা চিনেমাৰ কাৰণে চাগে মাতিছে, এনেকুৱা হয় ন, গেলামাল দোকানী হ'ব লাগে, দাদা কেইটকা, 5 টকা, এনেকুৱা। মই ভাবিছোঁ এনেকুৱা কিবা হ'ব আৰু। মই ধুনীয়াকৈ গৈছোঁ তাতে, গৈ প্ৰথম দিনা কৰিলোঁ, দ্বিতীয় দিনা কৰিলোঁ, কৈছে আকৌ আহিবা। মই মানে ভাবিছোঁ যে ইমান মাতি আছে যে কিয়। তো মই সুধিলোঁ যে দাদা মই আৰু কেইদিন আহিব লাগিব? তেওঁলোকে তেতিয়া কৈছে যে কি কেইদিন, এইটো পাৰ্মানেণ্ট ৰোল, তুমি যেতিয়ালৈকে চিৰিয়েল চলে তুমি থাকিব লাগিব। মোৰ মাথা বেয়া হৈ গ'ল। মই তেতিয়া টিউশ্যন কৰোঁ খুব। তো মই কৈছোঁ যে নহয়, মইতো এনেকৈ টিউশ্যন কৰোঁ, সদায়তো মই আহিব নোৱাৰিম। তেতিয়া মানে মই সেইকাৰণে কৈছোঁ যে মোৰ গোটেই কাৰবাৰটোত ন বহুত মানুহৰ ক্ৰেডিট আছে। তেতিয়া তেওঁলোকে মোক মিলাই দিছে। তেওঁলোকে কৈছে ঠিক আছে গোটেইকেইদিন আহিব নালাগে, তুমি 3 দিনকৈ আহা, আমি সেই হিচাপে মিলাই ল'ম। তো মই তাৰপিছত 3 দিন শ্বুটিং কৰিছোঁ, 4 দিন টিউশ্যন নিজৰ পঢ়া শুনা এনেকৈ কৰিছোঁ। কোনটো চিৰিয়েল আছিল? বিন্দাছ কলনী, হয়। 200মান চলিছিল। 200 ওচৰা-ওচৰি চলিছে সেইখন। তেনেকৈ তাৰপিছত সেইখন কৰিলোঁ। তাৰপৰা বেলেগ এখনত ক'লে যে সৰু কেৰেক্টাৰ এটা কৰিবা নেকি? মই কৈছোঁ সৰু ডাঙৰ কি, মোক দিলেই হ'ল, খালি পইচাটো দিব আৰু বুলি কওঁ। এতিয়া পুলিচত চাকৰি পাব, পুলিচে যদি ডিপাৰ্টমেণ্টে এলাউ কৰে আপুনি অভিনয় কৰি থাকিব নে এৰি দিব? এলাউ কৰিলে ডেফিনেটলি কৰিম, যদি ডিপাৰ্টমেণ্টে এলাউ কৰে। আৰু অকল এলাউ কৰিলে নহ'ব, কোনোবাই চান্সটো দিব লাগিব। ডিপাৰ্টমেণ্টে কৈছে কৰ, এইফালে বোলে কোনো মাতা নাই, তেতিয়া অকলে অকলে আৰু এনেকৈ ক'ৰবাত আহি বকি থাকিব লাগিব আৰু কিবা কিবি। এলাউ কৰিলে ডেফিনেটলি কৰিম। আৰু প্ৰশ্ন আমি বিক্ৰম আৰু কাৰোবাৰ প্ৰশ্ন? ছাত্ৰ ছাত্ৰীলৈ আগবঢ়াইছিলে, মই বাৰু ছাত্ৰী নহয়, তথাপিও শিকাৰ শেষ নাই। মই আপোনালৈ 2টা প্ৰশ্ন সুধিম আচলতে। আপুনি নিশ্চয় 10মান শ্ৰেণী অসমীয়া মাধ্যমত পঢ়া। হয়। আজি মাতৃভাষা দিৱস,
আজিকালি প্ৰায়ে দেখা পোৱা যায় যে ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি অভিভাৱকসকল ছাত্ৰ ছাত্ৰীসকল বেছি আগবাঢ়িছে। আমি যেন ইংৰাজী নাজানিলে আমি ক'ৰবাত পিছ পৰি আছো, কিন্তু আমি অসমীয়া ক'বলৈ লাজ কৰোঁ বা অসমীয়া ক'ব নাজানো। আপুনি এতিয়া এনেকুৱা এটা স্থানত আহিছে য'ত আপুনি ইংৰাজী অসমীয়া সমানে চলাব লাগিব। আজিৰ নৱপ্ৰজন্মক আচলতে কি ক'ব, ইংৰাজীৰ সমান্তৰালভাৱে অসমীয়া জনাটো কিমান প্ৰয়োজনীয় বা মাতৃভাষাক সন্মান কেনেধৰণে আচলতে দিব পাৰি? এটা প্ৰশ্ন। 1 নম্বৰটো উত্তৰ দি লওক ছাৰ, 2 নম্বৰটো পিছত। নাই, এইটো ভাল, নহ'লে মই প্ৰথমটো পাহৰি যাম নহয় আকৌ। ঠিকেই, আপোনাৰ প্ৰশ্নটো খুব জটিল। মই নাজানো মই সেই প্ৰশ্নটোৰ উত্তৰ দিব পৰাকৈ সক্ষম ব্যক্তি হয়নে নহয়। মই কেৱল মোৰ অনুভৱটো ক'ম, সেইটো কিমান উপযোগী সেয়া চাগে তাতে মানে সেইটো বিচাৰৰ বিষয় দেই, মোৰ ভুল হ'ব পাৰে এইটো। কিন্তু মই এনেকৈ ভাবোঁ যে যেনেকৈ অসমীয়া ভাষাটো আমি চৰ্চা কৰাৰ প্ৰয়োজন আছে, নিশ্চয় আছে। মই সেইকাৰণে যেতিয়ালৈ পাৰোঁ সদায় অসমীয়াই কওঁ। যদি ক'ৰবাত লিখিবলৈও দিছে মই অসমীয়াতে লিখোঁ যেতিয়ালৈ পাৰোঁ। কিন্তু তাৰ সমান্তৰালকৈ এয়াও সত্য যে বৰ্তমানৰ যুগত ইংৰাজীটোও প্ৰয়োজনীয়। মানে কেৱল আমি যদি কওঁ যে নহয় অসমীয়া ভাষাটো আমি বহুত ভাল পাওঁ, আমি অসমীয়াটোহে শিকিম, মোৰ মতে আমি কিবা এটা ভুল কৰা হ'ব। কাৰণ এই বিশ্বায়নৰ যুগত ইংৰাজী নহ'লেও নহ'ব। সেইকাৰণে মোৰ মতে নৱপ্ৰজন্মৰ কাৰণে যিটো ভাল কথা হ'ব, দুয়োটা ভাষা শিকিবলৈ যত্ন কৰাটো বহুত টান নহয়। যদি মানে মোৰ কথাটো কি জানে, যদি মই পাৰিছোঁ ন, তেতিয়াহ'লে প্ৰত্যেকেই পাৰিব। যে ময়ো APSC মেইনছ ইংৰাজীতে লিখিছোঁ, কাৰণ অসমীয়াত কোনোবাখিনিত মই কণ্টেণ্টৰ অকণমান অভাৱ দেখা পাইছিলোঁ। গতিকে দুয়োটা ভাষাই প্ৰয়োজনীয়। আৰু ভাষাত অসমীয়া ভাষাটো আমাৰ পৰিচয়ৰ নিচিনাও। গতিকে যদি আজি ল'ৰা এটাই অসমীয়া ভাষা ক'ব নোৱাৰে, সেইটো মোৰ বোধেৰে কোনোবাখিনিত লাজৰো বিষয়। আৰু যিটো তেওঁ কথা কৈছে যে বৰ্তমানৰ এডমিনিষ্ট্ৰেশ্যনৰ কামত দুয়োটা ভাষা লাগিব, ডেফিনেটলি লাগিব। যিসকল মানুহে গ্ৰাউণ্ডত কাম কৰে, কাৰণ এতিয়াও গ্ৰাউণ্ডৰ মেক্সিমাম মানুহ আমাৰ তেওঁলোকে অসমীয়া ভাষাত কথা ক'লেই বুজি পাব বা নিজৰ আঞ্চলিক ভাষাত কথা ক'লেই বুজি পাব। যদি মই সেই আঞ্চলিক ভাষাটো বা অসমীয়া ভাষাটো ভালকৈ বুজি নাপাওঁ, ক'ব নোৱাৰোঁ, হয়তো মোৰ কোনোবাখিনিত অকণমান কষ্ট হ'ব পাৰে, বা যদি বুজি পাওঁ বেছি সকাহ পাম কাম কৰিবলৈ। গতিকে কিন্তু আকৌ মই যেতিয়া তাৰে ৰিপৰ্টটো মানে ওপৰত দিব লাগিব, সেইটো আকৌ ইংৰাজীত দিব লাগিব। গতিকে দুয়োটা ভাষাটো মোৰ জনাটো মোৰ বোধেৰে খুব প্ৰয়োজনীয়। আৰু অসম্ভৱ কথা নহয়, মানুহে 13টা 14টা ভাষালৈকে পঢ়ি আছে, দুটাটো আমি অন্ততঃ পাৰোঁৱেই মানে। আৰু আজিকালি যিহেতু মোবাইলত অনবৰতে ইংলিছ আহিয়ে থাকে, শিকাটো ইংলিছ শিকাটো অন্ততঃ প্ৰব্লেম নহয়। আজিকালি সৰু সৰু পোৱালীয়ে এই হিন্দী কৈ দিয়ে, আমাৰ লাজে লাগে। মানে ডাঙৰ মানুহে কমৰ কা বিষ বুলি কৈ দিয়ে, সিহঁতে কমৰ কা দৰ্দ বুলি কৈ দিব। মানে চৰ্চা কৰিলে গোটেইখিনি আহে, সেইটো বুজাব খুজিছোঁ। আৰু গতিকে দুয়োটা ভাষাই চৰ্চা কৰক, আহিব। ইংৰাজীত যদি কোনোবা আছে দেই, এটা নাজানা, এনেকুৱা হ'ব পাৰে যে কোনোবা বেছিভাগে মোতকৈও বেছিকৈ ইংৰাজী জানে, কিন্তু যদি কাৰোবাৰ ইংৰাজীত দুৰ্বলতা আছে, যিটো মই কৰি লাভান্বিত হৈছিলোঁ সেইটো হ'ল নিউজ পেপাৰ পঢ়ি মই লাভান্বিত হৈছোঁ। আৰু ডিছকাশ্যন, যাৰ আগত লাজ নালাগে, এটা দুটা ফ্ৰেণ্ড থাকে ন, যাৰ আগত লাজ নালাগে, তেওঁলোকৰ আগত ইংৰাজীতে কথা পাতক, ভুল হওক ইমান কথা নাই। আৰু ইংৰাজী পেপাৰ এখন যদি পঢ়ে, এডিটৰিয়েলকেইটা 3-4 মাহমান পঢ়িলে ভালকৈ আহি যায়গৈ আয়ত্তলৈ। বহুত জানিব অলপ দৰকাৰ নাই বস্তুবিলাক, কামত অহাকৈ জানিলেই হ'ল। শব্দ এটা ক'লে যে বুজিয়েই নাপালোঁ কিনো ক'লে, সেনেকুৱা নহ'লেই হ'ল। সেইবুলি আৰু এতিয়া শশী থাৰুৰ ছাৰে কিবা কিবি শব্দ ক'ব, সেইকেইটাও বুজি পাম। ইমান লেভেললৈকে মই পৰা নাই বা সকলোৱে পাৰিব লাগিব বুলিও কথা নাই, ন্যূনতম জ্ঞানখিনি থাকিব লাগে বুলি ভাবোঁ। আৰু ধন্যবাদ জনাইছোঁ ছাৰ। আশা কৰিছোঁ ইয়াত থকা সকলো আপোনাৰ এই কথাখিনিৰে উপকৃত হ'ব। আচলতে পৰিৱেশটো মই গধুৰ কৰি পেলাইছিলোঁ। মই আপোনালৈ আন এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, একদম পাতল কৰি দিম। আপুনি কৈছে যে আপুনি এক্সিডেণ্টলি টিভিলৈ আহিলে, টিভিৰ পৰ্দাত আপোনাক দেখা পোৱা গ'ল। আমি টিভিৰ পৰ্দাৰ মানে এক্টৰসকলৰ প্ৰতি সকলোৰে দুৰ্বলতা এটা থাকে, কিন্তু বৰ্তমান অসমৰ কিন্তু মানে কেমেৰাৰ কাম কৰা নাই। নাটকত ধৰক কি হয়, এতিয়া এইখন পুৰা ষ্টেজ ন, তো মই যদি ইয়াতে কিবা এটা এক্ট কৰোঁ, গোটেইখিনিয়ে দেখা পাব, একো মানে ভাবিবলগীয়া নাই যে মই এইখিনিত কৰিম নে এইখিনিত কৰিম। ফ্ৰীডমটো বেছি আছে। যেতিয়া মানে টাইট ফ্ৰেম মানে কি আৰু ক্ল'জ ফ্ৰেমত ধৰে যে অকল মোৰ মুখখন লৈ আছে ৰিয়েকশ্যনটোৰ কাৰণে, তো মইতো নাজানো কেমেৰাটো একে জেগাতে থাকে। এতিয়া ধৰক তেওঁ তাতে কেমেৰাটো লৈ আছে নহয়, আপোনাক কৈছোঁ দাদা, তেওঁ তাতে কেমেৰাটো লৈ আছে নহয়, তেওঁ জুম কৰি দিলে ফ্ৰেমটো ক্ল'জ হৈ যাব। তেতিয়া যদি মই এনেকৈ কথা কওঁ, হয়তো মোৰ কাণ এখন কাট খাই যাব। তো মই নাজানো, তো আৰু তেওঁলোকে ক্ল'জ ফ্ৰেমত লৈছে, মই আৰু ডাইলগ পুৰা হালি জালি ডাইলগ দি আছোঁ, এবাৰ কাণ কাটা যায়, এবাৰ হাত কাটা যায় দেই। তাৰপিছত ডিৰেক্টৰজনে মানে সকলোৰে কিছুমান লেংগুৱেজ থাকে ন প্ৰত্যেকটো ফিল্ডৰ। যেনেকৈ বাছত ধৰক যে এনেকৈ যাব লাগে, এনেকৈ যাব লাগে মানে গাড়ীখন যাব লাগে জৌ এনেকৈ কয়। তো তাতে মানে হেৰি লৈ টাইটকৈ ধৰি আছোঁ, টাইটকৈ মানে ক্ল'জ ফ্ৰেম। তো মোক কৈছে আৰু তই বৰ বেছি লৰচৰ নকৰিবি, তোক টাইটকৈ ধৰি আছোঁ। মই ইফালে চাইছোঁ, মোকতো কোনোৱে টাইটকৈ ধৰি থকা নাই।
তাৰপিছত মই মানে এজনক কৈছো মানে যে মোক ধৰক, কোনো টাইটকে ধৰা নাই দেখোন। তেতিয়া মোক তেওঁ মানে গম পাইছে যে বুজাই লাভ নাই, তাৰপিছত এফালে আহ বুলি কৈছে। আগৰ শ্বটটো দেখাইছে যে এইটো হ'ল ফ্ৰেম, টাইটকে ধৰিছে মানে ক্লজকে ধৰি আছো। তই এইফালৰ পৰা বাওঁফাল সোফাল কৰিলে তোৰ একবাৰ কাণ কাটা যাব, এবাৰ ডিঙি কাটা যাব। গতিকে তই অকণ স্থিৰ হৈ এক্টিংটো কৰ, সেইটোৱে ষ্টৰি আৰু। টাইট ফ্ৰেমৰ কথাটো শুনিলো। তাৰপিছত লাহে লাহে শিকিলো দে, এতিয়া তেওঁলোকে ভাবিব আচ্ছা ই একোৱে নাজানে বুলি। এইটো প্ৰথম শ্বট আছিলে মোৰ সেইটো। তাৰপিছত লাহে লাহে এসপ্তাহ মানত টেকনিকেল কথাবোৰ শিকিলো। আপোনাৰ অভিনয়ৰ ক্ষেত্ৰলৈ ছাৰৰ ঘৰ যি ওৰাঙত, তেখেতৰ পিতৃ মাতৃ খুবেই জনপ্ৰিয়। ছাৰৰ ঘৰত দাদাৰ বিয়া আছিলে, মানে সেই বিয়াৰ কাহিনীটো মানে বিয়াৰ আগদিনাখন দেউতাকে ওচৰে পাজৰে গৈ ক'লে যে মোৰ ল'ৰাৰ খবৰবোৰ কোনে লিক কৰিছে ৰে? ডাঙৰ কথা আছে নহয় এইটো। আৰে বহলাই ক'ব পাৰো, বিয়াৰ আগদিনাখন ওচৰ চুবুৰীয়াক ক'লে যে মোৰ ল'ৰাৰ বিয়া, কিন্তু মই জন্মহে দিছো, কিন্তু সন্তান আপোনালোকৰ, গতিকে যদি বেয়া বিয়া হয় আপোনালোকৰ ওচৰৰ হ'ব আৰু ভাল বিয়া হ'লেও হ'ব। তাৰপিছত কি হ'ল বাকী কথাখিনি আপুনি, মই যেতিয়া জইন কৰো ছাৰ, পুলিচততো ইনফৰ্মাৰ লাগে ন। মই আপোনাক কণ্টেক্ট কৰিম, কিন্তু ইমান ইনফৰমেশ্যন যদি উলিয়াব পাৰে মই বুজি পোৱা নাই এতিয়া কি কৰিছে, মানে ৰ শ্বট পঠিয়াই দিব লাগে এইবিলাক মানুহ। নহয়, বিক্ৰমে যেতিয়া ক'লে ছাৰৰ ইণ্টাৰভিউ, মই ক'লো যে জীৱনত বহুত ইণ্টাৰভিউ লৈছোঁ, কিন্তু ছাৰৰ ইণ্টাৰভিউবোৰ চাই মইতো আজি নাপাত্তা হৈ যাম, গতিকে মই অলপ ৰিচাৰ্চ পঢ়িব লাগিব ছাৰ। আচ্ছা, আচ্ছা। অধ্যয়ন নোহোৱাকৈ পৃথিৱীত একো কৰিব নোৱাৰি, তাৰ এটা জ্বলন্ত প্ৰমাণ আপুনি। আপুনি অকলে বিয়াৰ কথাটো কওকচোন। বিয়া মানে দাদাৰ বিয়াৰ এইটো ইমান ৰেলেভেণ্ট নহয়, কিন্তু নহ'লেও ছাৰ ৰাইজে শুনিব খুজিব আপোনাৰ পৰা। আপোনাৰ দেউতাৰ সম্পৰ্ক ৰিলেভেণ্ট মানে সমাজৰ প্ৰতি আপোনালোকৰ কেনে ভাৱ? ঠিক আছে বাৰু, আপোনালোকৰ আমনি লাগিলে আপোনালোকে গুচি যাব হা। এই বহুত কিতাপ আছে, কিতাপবোৰ চাব। এই এওঁ মোক যিবিলাক প্ৰশ্ন মই উত্তৰ দিম, কিবা কিবি বকি থাকিম। যা আমনি লাগে উঠি যাব দেই, একো ধৰা বন্ধা নাই। যিটো কাহিনী কৈছে সেইটো একো নাই, দাদাৰ বিয়া আছিলে। বিয়াৰ এদিন নে দুদিন আগত দেউতাই মানে গাঁৱৰ গোটেইখিনি মানুহক মাতি আনিছে। মাতি আনি কৈছে আৰু যে এই ল'ৰাটোৰ যে বিয়া মানে মোৰ ল'ৰাৰ বিয়া নহয়, আপোনালোকৰ ল'ৰাৰ বিয়া। কাৰণ মই ল'ৰাটোক কেতিয়াও নিজৰ ল'ৰা বুলি ভাবাই নাই, মই সদায় সকলোৰে ল'ৰা বুলি ভাবি আহিছোঁ। সেইকাৰণে আজিয়ে শেষ দায়িত্ব মোৰ, যে বিয়া আহিলে বিয়াখনৰ দায়িত্ব আপোনাৰ। বিয়া ভাল হ'লে ক্ৰেডিট আপোনালোকৰ, বিয়া বেয়া হ'লেও ক্ৰেডিট আপোনালোকৰ। মোক খালি পইচা লাগিলে ক'ব, তাৰ বাহিৰে কালিৰ পৰা আৰু মই নাই বুলি কৈছে। আৰু সেইখিনি কৰাৰ পিছত মানে কি মানুহখিনিয়ে বস্তুটো ইমান আঁকোৱালি ল'লে, তেওঁলোকে দায়িত্ববিলাক নিজে নিজে ভগাই লৈছে যে অমুকত মই কৰিম, তামুকত মই কৰিম। আমি একো ক'বলগীয়া হোৱা নাই। গোটেই বিয়াখনত আমি কেৱল মাত দিছোঁ, নমস্কাৰ, আহক বহক, ভাত খাওক, ভাত ঠিকে আছেনে, বাকী গোটেই কাম বেলেগে কৰিছে। আৰু মই সেই কথাটোকে মানে কওঁ যে মিলিজুলি জীয়াই থাকিব খুজিলে বা মিলিজুলি জীয়াই থাকিলে আমাৰ জীৱনটো বহুত সহজ হৈ যায়, বহুত বেছি সহজ হয়। আৰু সেই তাৰ উদাহৰণ আজি 3-4 দিন ধৰি মই ইয়াতে আছোঁ। মই যাৰ ঘৰত আছোঁ মোক মানে আপত্তি কৰিছে, জিতু আছে, বনশ্ৰী আছে, তেওঁলোকে আপত্তি কৰিছে যে কেৱল শুবলৈ কিয় আহ। মই ৰাতিপুৱা ওলাই যাওঁ, ওলাই ৰাতি 10টামান বজাত ঘৰতে সোমাওঁ। সিহঁতে মানে কৈছে এসাঁজ ভাতো খোৱা নাই আমাৰ তাত, সেইকাৰণে আজি সিহঁতৰ ঘৰতে ভাত খাম বাৰু। এটা প্ৰশ্ন লৈ লওঁ, আমাৰ মাজত ছাত্ৰ ছাত্ৰী আছে, আগবাঢ়ি আহা, কোনে প্ৰশ্ন সুধিবা? ছাৰৰ নিচিনাই প্ৰশ্ন সুধিব চাগে ন চবে? আহক, কোনো আহা, কোনে সুধিবা? আহা, আগবাঢ়ি আহা, নিজৰ মনত কিবা আছে, আহা আগবাঢ়ি আহা। পঢ়িলোঁ, পঢ়ি উঠি মন গ'ল MBA কৰিবলৈ, MBA কৰিলোঁ। চাকৰি কৰিবলৈ মন গ'ল, চাকৰি কৰিলোঁ। তাৰপিছত অকণমান চিভিল ছাৰ্ভিচৰ প্ৰতি নিজৰ যিটো ইনাৰ কলিং সেইটো বুজি পাই মই চিভিল ছাৰ্ভিচ কৰিবলৈও চেষ্টা কৰিলোঁ। সেইখিনি সময়তে অভিনয়ৰ সুযোগ পালোঁ, অভিনয় কৰিলোঁ। যেতিয়া যি পাইছোঁ, জীৱনে যি দিছে সেইখিনিকে লৈছোঁ। ইয়াতে মোৰ ক্ৰেডিট নাই, মোক জীৱনে দিছে, মই লৈছোঁ। এতিয়া আপুনি ক'ত কি কৰি আছে ৰাইজে জানিব বিচাৰিব? হয়, মই এতিয়া অভয়াপুৰী গ্ৰন্থমেলাত ইণ্টাৰভিউ এটা দি আছোঁ। কৰ্ম হিচাপে ABS পোৱাৰ পিছত আপুনি ক'ত কৰ্মৰত হৈ আছে? অকণমান মই ধেমেলীয়াকৈ কথাটো কৈছোঁ। আচলতে আমাৰ এতিয়াও ট্ৰেইনিং আৰম্ভ হোৱা নাই, আমাৰ 3 তাৰিখৰ পৰা ট্ৰেইনিং আৰম্ভ হ'বহে। গতিকে সদ্যহতে মই অসমৰ বেকাৰ মানুহবিলাকৰ ভিতৰত এটা, মই একো কাম কৰি থকা নাই, কেৱল এনেকৈ গোটেই অসমখন ইমূৰৰ পৰা ইমূৰলৈ ঘূৰি আছোঁ আৰু মই বিৰাট ভাল পাইছোঁ। ছাৰৰ ইণ্টাৰভিউ ল'লে এটা ভাল কথা যে আমি মানে এংকৰে কম কথা কৈ ছাৰে বেছি কথা কয়, সময়খিনি আমি মানে অতিবাহিত কৰিবলৈ একো আমনি নহ'ব। ছাৰ, আপুনি APS 23 আপুনি টপাৰ হ'ল, আপুনি কেনেকৈ পঢ়িছিল? ছাত্ৰ ছাত্ৰী বহুত আছে, কেতিয়াবা টেবুলত পঢ়িছোঁ, কেতিয়াবা বিচনাত পঢ়িছোঁ। অকণমান ধেমালি কৰি কৈছোঁ দেই, মই মানে ইমান ফৰ্মেল ছেটআপত কথা পতা নাই। সিহঁতে ঘৰৰ মানুহৰ নিচিনাকৈ কথাখিনি পাতিব খুজিছোঁ। আপোনালোকে কোনো বেয়া নাপাব আগতে এইটো কথাৰ কাৰণে। নাই নাপায়, মাজে মাজে ধেমালি কৰি থাকিলে বহি থাকিব, নহ'লে অলপ পিছত দেখিব ইয়াতে 3-4টামান মানুহ আছে, সেইকেইটাও তেনেকুৱা মানুহ আছে যিকেইটা গুচি গ'লে আপোনালোকে গালি পাৰিব বুলি জানে, বাকী সকলো গুচি যাব।
সেইকাৰণে অকণমান হাঁহি ধেমালিৰ মাজেৰে কথাখিনি পাতিছোঁ। কেনেকৈ পঢ়িছোঁ মানে যেনেকৈ সাধাৰণতে মানুহে পঢ়ে তেনেকৈ পঢ়িছোঁ, কিবা বেলেগ টেকন'লজি একো নাই, কথাখিনি পঢ়িছোঁ। কেৱল এটা কথা হয় যে যিখিনি কথা মই পঢ়িছোঁ সেইখিনি কথা বুজিবলৈ চেষ্টা কৰিছোঁ, আৰু বুজি সেইখিনি এটা যিটোক আমি এনালাইচিছ বুলি কওঁ, বিশ্লেষণ, কথাবোৰ বিশ্লেষণ কৰিবলৈ ট্ৰাই কৰিছিলোঁ, আৰু নিজৰ জীৱনত কেনেবাকৈ নহয় কেনেবাকৈ সেইখিনি এপ্লাই কৰিবলৈ যত্ন কৰিছিলোঁ। মই চাগে এক্সাম্পল দিলে যদি সময়ে দিয়ে, আজি যেনেকৈ মই আমাৰ নাগকাটি হিলছ ট্ৰেকিং কৰিবলৈ গৈছোঁ আজি ৰাতিপুৱা দেই। আপোনালোকে কোন কোন গৈছে নাগকাটি হিলছৰ ট্ৰেকিঙত? কোনো যোৱা নাই? যিটোতো যোৱা নাই মই গম পাওঁ, সি গৈ নাগকাটি হিলছৰ তলৰ পৰা ঘূৰি আহিছে। আৰু কোনোবা গৈছে নেকি? এবাৰ গৈছে, হয়। তো নাগকাটি হিলছৰ ওপৰত যেতিয়া যোৱা যায় তাৰ পৰা এখন নৈ দেখি, নৈখন এনেকৈ একা বেকাকৈ যায়, এইটো কোৱা হয় মেয়েণ্ডাৰিং। যেতিয়া সেই মেয়েণ্ডাৰিং কৰা নদী এখন যদি সুঁতিটো সলাই দিয়ে তাত এটা লেকৰ ধৰণে জন্ম হয়, তাক কোৱা হয় অক্সবো লেক। এই পাহাৰবোৰ কেনেকৈ জন্ম হৈছে সেই গোটেইখিনি বস্তু যদি আপুনি তাৰ ওপৰৰ পৰা চাই আপোনাৰ জিঅ'গ্ৰাফিৰ অকণমান ৰিভিজন হৈ গ'ল। তাৰপিছত আমি টেম্পল ষ্ট্ৰাকচাৰ মানে বাঘেশ্বৰী মন্দিৰলৈ গ'লোঁ। মন্দিৰটো দেখি ক'লোঁ যে এইটো অমুক টেম্পল ষ্ট্ৰাকচাৰত বনিছে, ইয়াৰ এইখিনি প্ৰদক্ষিণ পথ, এইটো গৰ্ভগৃহ, এইটো মণ্ডপ, আপোনাৰ কালচাৰৰ ৰিভিজন হৈ গ'ল। তাৰপিছত সেই সময়তে মানে মোৰ লগত যিজন ল'ৰা গৈছিলে তেওঁ হিন্দুত্বৰ কিবা ধাৰণা এটাৰ ওপৰত কথা পাতিলে, আমাৰ তাৰ লগতে বুদ্ধিজিমৰ কথাও আহিলে। তো কেনেকৈ হিন্দুইজিমৰ বা ব্ৰাহ্মিনিজিমৰ স্পেচিয়েলি হিন্দুইজিম বুলি ক'লে ভুল হ'ব, ব্ৰাহ্মিনিজিমৰ এক্সেচিভ ৰুলছবিলাকে যেতিয়া এক্সপ্লইট কৰিছিলে অকণমান, তেতিয়া বুদ্ধিজিম কেনেকৈ গ্ৰ' হ'ল। তাৰপিছত সেই বুদ্ধিজিম বিভিন্ন দেশলৈ বিয়পি গ'ল, কিন্তু ইণ্ডিয়াত য'ত বুদ্ধিজিমৰ জন্ম হৈছিল তাতে আজি বুদ্ধিজিম কমি গ'ল, কিয়? সেই গোটেইবোৰ কথা পাতিলোঁ। এতিয়া কথা হ'ল সেই কথাখিনি পাতোঁতে আমি খুব এনজয় কৰিছোঁ আকৌ দেই, তাৰ মাজতে দুটা জোকটোকো কৰা হৈছে, বাট দ্য ৰিয়েলিটি ইজ আমাৰ ৰিভিজনো হৈ আছে। মই তেনেকৈয়ে পঢ়িছোঁ, মই মানে কিতাপখন লৈ এনেকৈ ABCD মাই মোক ভাত দি এনেকৈ পঢ়ি থকা নাই। যিখিনি পঢ়িছোঁ সেইখিনি নিজৰ জীৱনত এপ্লাই কৰিব ট্ৰাই কৰিছোঁ, চাগে সেইকাৰণে পঢ়ি ভালো লাগিছে। আৰু এই যে মই ক'লোঁ লগৰ ল'ৰাজনৰ লগত ডিছকাছ কৰোঁতে দুটা কথা সি কৈছে যিটো মই নাজানো, আৰু চাগে দুটা কথা মই কৈছোঁ যিটো সি নাজানে, আৰু সেই ডিছকাশ্যনটোত তাৰো লাভ হৈছে, মোৰো লাভ হৈছে। তেনেকৈ আগবাঢ়ি গৈ আছোঁ, মানে ইমান মই বহুত কিবা হেৰি কৰা নাই। সেইকাৰণে ছাৰ মই কৈ লওঁ দেই, ছাৰে আগতেই যিহেতু কৈ দিছে এনেও ক'বলৈ নাপায় বুলি ন, তাইতো দিছেই যিহেতু, আৰু গতিকে মই আৰামছে কৈ যাওঁ। মানে মই যিটো ক'ব খুজিছিলোঁ যে সেই যিটো প্ৰচেছ, যিটো কালেক্টিভিজিম, যে আমি একেলগে কৰিম, সেই একেলগে কৰাৰ ধাৰণাটোৱে মোক আজি এইখিনি পোৱাইছে। আৰু সেইকাৰণে যদিও তেওঁ কৈছে যে আপুনি APS ৰেংক 1 পাইছে, আপুনি অমুক পাইছে, সঁচা কথাটো হ'ল মই অকলে পোৱা নাই। মই, মোৰ পৰিয়াল, মোৰ বন্ধুবৰ্গ, মোৰ চৌপাশৰ মানুহখিনি, মোক চিনি পোৱা, মোক চিনি নোপোৱা, মই পঢ়া কিতাপখন, মই চোৱা চিনেমাখন, মই শুনা গানটো, প্ৰত্যেকেই এই কৃতিত্বৰ ভাগিদাৰ। আনকি মই ভাবোঁ যে মোৰ ভাগলৈ বহুত কম নাহিবই চাগে, কাৰণ মই এটা ছ'চিয়েল প্ৰডাক্ট। গতিকে সেই যিটো কথা আপুনি ক'লে যে আপুনি পাইছে, মই ভাবোঁ যে মই পোৱা নাই, আমি বহুত মানুহে একেলগে পাইছোঁ। ইণ্টাৰেক্ট কৰিম। ওৰাঙৰ যি ঠাইত ছাৰে থাকে সেই অঞ্চলৰ সকলোৱে আমাৰ ল'ৰা বুলি কয়। যিদিনাখন APSৰ ৰিজাল্ট দিলে সেইদিনাখন ছাৰৰ ঘৰত ছাৰ অকলে আছিলে, মা দেউতা কোনো নাছিলে। তেতিয়া ছাৰে বহিছে, আলহী আহিছে, ক'ৰ পৰা মিঠাই আহিছে, কোনে চাহ বনাইছে, অকণমান কওকচোন ছাৰ। এইবিলাক ক'ব ক'ৰ পৰা আহে আপোনালোকে? নহয় মানে যিদিনাখন ৰিজাল্ট দিছিলে সেইদিনাখন মা নাছিলে, দেউতা মোৰ ঢুকাইছে বাৰু, মা ঘৰত নাছিলে, আৰু মই এঠাইলৈ গৈছিলোঁ অকণমান। তাৰপৰা যেতিয়া ঘূৰি আহিছোঁ তেতিয়া মানে মোৰ লগৰ ল'ৰা এটাই ফোন কৰিছে, ফোন কৰি কৈছে ঐ তই ৰেংক 1 পালি। মই লগালগ গালি পাৰিছোঁ, হাত বুলি কৈছোঁ, ৰেংক 1টো অলপ ভাবিব নোৱাৰা কথাটো। তাৰপিছত আৰু ৰখাই লৈ যেতিয়া 2-3বাৰ চালোঁ, এডমিট কাৰ্ডখন চাইছোঁ, ৰোল নম্বৰটো এইটোৱে হয়, ৰিজাল্ট শ্বীট চাইছোঁ, আৰে ৰোল নম্বৰ এইটোৱে হয়। তাৰপিছত পালোঁ। এতিয়া আৰু এনেকৈ মাক ফোন কৰি ক'লোঁ আৰু মা চাকৰি পালোঁ, APSC হ'ল। মায়ে মানে সুধিছে ঠিক আছে বাৰু মই ঘৰত আহিব লাগিব নেকি বুলি সুধিছে। ময়ো ক'লোঁ যে নালাগে, ঘৰত আহি কি কৰিবা, আৰু মই ভাবা নাই মিডিয়া মানুহবিলাক যে ইমান আহি যাব ঘৰত। মই ভাবিছোঁ আৰু খুব বেছি যিবিলাকে প্ৰিপেয়াৰ কৰি আছে, মানে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী কথাটো বেলেগ ন, তাতে আৰু মানুহৰ ক্ৰেজ থাকে যে কেতিয়া ৰিজাল্ট দিব, অমুকৰ ল'ৰাই দিছে, তমুকৰ ল'ৰাই দিছে, এইবিলাকত ইমান ক্ৰেজ আহিব বুলি ভবা নাছিলোঁ। আৰু তো মই 15টা মিঠাই আৰু 2 পেকেট নিমকি লৈ আহিছোঁ ঘৰলৈকে, যদি 2-এটা কোনোবা মানুহ আহে সিহঁতক খুৱাম। আৰু তো ঘৰত আহি দেখিছোঁ মানুহ একদম ভৰ্তি। মইতো তাৰপিছত মানে কি আৰু কেমেৰা এটা লগাই আপোনাৰ অনুভৱ কেনে বুলি লগাই দিয়ে ন। ইয়াতে কোনোবা মিডিয়াৰ মানুহ থাকিলেও বিৰাট বেয়া পাব মোক, আমাক ধেমালিকে কৈছোঁ আৰু দেই।
সেনেকে সুধে ন অনুভৱ কেনে আৰু কি সুধিব এতিয়া তো সুধিছে অনুভৱ কেনে মোৰ মাইকটো পালেতো আৰু গম পাইছে কথা পাতি থাকো পুৰা গ্ৰন্থমেলাত আহি আপোনাৰ অনুভৱ কেনে আছে? মই কম এইটো শেষ হৈ মাজতে কাটি দিছে চাচোন মই এনেকে মই তাতে বিজি হৈ গ'লো তো তাৰপিছত দেখিছোঁ মানুহ আহিয়ে আছে মানুহে মিঠাই খায়ে আছে চাহ খায়ে আছে কি হ'ল বোলে কোনে মিঠাই আনিছে নাজানো কোনে চাহ বনাইছে নাজানো ৰাতি মাছো খালোঁ মাছ মাংস খালোঁ ৰাতি কোনে বজাৰ কৰিছে নাজানো মানে সেইকাৰণে মই যে কৈ আছোঁ যে প্ৰথম ৰিজাল্টটো দিওঁতে মোৰ খুব ফূৰ্তি লগা নাছিলে অঁ ঠিক আছে পাছ কৰিছোঁ যেতিয়া সেই গোটেইখিনি মানুহৰ আগ্ৰহ দেখিছোঁ যে মই পাওঁতে তেওঁলোক ইমান বেছি সুখী হৈছে মোৰ গাঁৱৰ অঞ্চলৰ মানুহখিনি ইমান সুখী হৈছে বা পিছত মই যেতিয়া ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম এইবিলাক 4 দিনমান পিছত খুলিছোঁ তেতিয়া দেখিছোঁ বহুত মোৰ শুভাকাংক্ষী সুখী হৈছে তেতিয়া বেছি ভাল লাগিছে তেতিয়া লাগিছে যে ঠিকেই হ'ল দেই পাছ কৰি ভালেই হ'ল তাৰ আগলৈকে ইমান বেছি একো হোৱা নাছিল আপোনাৰ যিটো প্ৰশ্ন আছিলে গ্ৰন্থমেলালৈ আহি কেনেকুৱা লাগিছে মোৰতো ভালে লাগিছে ন মই কথা ক'বলৈ চান্স পাইছোঁ একদম লাইট চাইট লগাই দিছে মই ফ'কাছত আছোঁ ইফালে কেমেৰা চেমেৰা ৰোল কৰি আছে মোৰো মজা লাগি আছে আপুনি সোধক এওঁলোকক যে শুনি কেনে লাগিছে সহ্য কেনেকৈ কৰি আছে বোলে লাইটৰ কথাটো লৈ আপুনি এবাৰ শ্বুটিং কৰি থাকোঁতে এটা টাইট ফ্ৰেমৰ কিবা কথা ওলাইছিলে বাকী ৰিচাৰ্চ কৰিছে টাইট ফ্ৰেমটোৰ কথা